অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য, কলা সংস্কৃতি, আচাৰ ব্যৱহাৰ ইত্যাদি সদায় পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ আহিছে। অসমৰ অপূৰ্ব সৌন্দৰ্য যি উপভোগ কৰিছে, তেওঁ নিশ্চয়কৈ দ্বিতীয়বাৰ উভতি আহিব। ইয়েই হৈছে অসমৰ বৈশিষ্ট্য। বলিউডৰ দৰে ইমান ডাঙৰ একোখন মঞ্চত অসমক দেখুওৱা সঁচাকৈ পৰ্যটকক হাত বাউল দি আমন্ত্ৰণ জনোৱাৰ দৰে। শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত চিত্ৰগ্ৰহণ কৰা কেইখনমান হিন্দী চিনেমাই পুনৰ পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সামৰ্থ হৈছে। আশা আছে অনাগত দিনতো যাতে এই যাত্ৰা চলি যাওক। আহকচোন আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলত চিত্ৰগ্ৰহণ কৰা হিন্দী বোলছবিসমূহৰ বিষয়ে আলোকপাত কৰোঁ। 2017 চনত মুক্তি লাভ কৰা জগ্গা জাছুছ অনুৰাগ বাসুৰ অন্যতম বোলছবি আছিল। জগ্গা জাছুছৰ মুখ্য চৰিত্ৰত আছিল ৰণবীৰ কাপুৰ আৰু কেটৰিনা কেফ। জগ্গা জাছুছত এজন ডেকা গুপ্তচৰে নিজৰ দেউতাকক বিচাৰি উলিওৱাৰ কাহিনী কোৱা হৈছে। জগ্গা জাছুছৰ কিছু দৃশ্যৰ চিত্ৰগ্ৰহণ মণিপুৰত সমাপন কৰা হৈছিল। 2017 চনত মুক্তি লাভ কৰা বিশাল ভাৰদ্বাজৰ ৰেংগুন এখন পিৰিয়ড ৱাৰ ড্ৰামা বোলছবি আছিল। ৰেংগুন প্ৰধানত এখন দেশ প্ৰেমমূলক বোলছবি আছিল। ভাৰত স্বাধীনৰ পূৰ্বোত্তৰ দ্বিতীয় মহাসমৰৰ সময়ছোৱা ৰেংগুনত দাঙি ধৰা হৈছিল। ৰেংগুনৰ মুখ্য চৰিত্ৰত আছিল ছেইফ আলী খান, শ্বাহিদ কাপুৰ আৰু কংগনা ৰানাৱট। ৰেংগুনৰ দৃশ্যগ্ৰহণ মণিপুৰ, অৰুণাচল আৰু ধেমাজিত সমাপন কৰা হৈছিল। 2016 চনত মুক্তি লাভ কৰা ৰকন 2 আছিল এখন মিউজিকেল ড্ৰামা বোলছবি। সংগীত পৰিচালনা কৰা হৈছিল শংকৰ এহছান লয়ৰ দ্বাৰা। ৰকন 2 শৃংখলাৰ ই দ্বিতীয়খন বোলছবি আছিল। ৰকন 2ত একোটা মিউজিকেল বেণ্ডৰ সংঘাত, প্ৰত্যাখ্যান ইত্যাদি খুব সূক্ষ্মভাৱে দেখুওৱা হৈছিল। ৰকন 2ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ফাৰহান আখতাৰ, অৰ্জুন ৰামপাল, শ্ৰদ্ধা কাপুৰ ইত্যাদিকে ধৰি বহুতো তাৰকাই। ৰকন 2ৰ চিত্ৰগ্ৰহণ সমাপন কৰা হৈছিল শ্বিলং চহৰত। 2015 চনত মুক্তি লাভ কৰা অসমৰ সুযোগ্য সন্তান বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত এইছা ইয়ে জাহাঁ এখন ড্ৰামা বোলছবি। মন কৰিবলগীয়া কথা যে এইছা ইয়ে জাহাঁ সীমিত কাৰ্বনৰ ওপৰত নিৰ্মিত ভাৰতৰ প্ৰথমখন বোলছবি। এইছা ইয়ে জাহাঁ এখন সামাজিক পৰিৱেশিক বোলছবি, যি প্ৰধানত জীৱন আৰু জীয়াই থকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এইছা ইয়ে জাহাঁত 30 জনতকৈ অধিক অভিনেতাই কাম কৰিছিল। তাৰে ভিতৰত আছিল যশপাল শৰ্মা, পলাশ সেন, ইৰা দুবে, প্ৰিন্স আনন্দ ইত্যাদি। এইছা ইয়ে জাহাঁৰ চিত্ৰগ্ৰহণ মেঘালয়, গোলাঘাটৰ খেনচুৱা, বেটিয়নী, বোকাখাত, চীনাতলী আৰু আৱৰাঘাটত সমাপন কৰা হৈছিল। 2005 চনত মুক্তি লাভ কৰা কণিকা বৰ্মাৰ দ্বাৰা পৰিচালিত ডান্স এখন ড্ৰামা বোলছবি আছিল। মিজোৰাম নেশ্যনেল ফ্ৰণ্ট আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সশস্ত্ৰ সংঘাতৰ ভিত্তিত নিৰ্মিত ডান্স বোলছবিখনে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শিত হৈছিল। ডান্সৰ মুখ্য চৰিত্ৰত আছিল কে মেনন, সোণালী কুলকাৰ্ণী, আদিত্য শ্ৰীবাস্তৱ আৰু বিজয় ৰাজ। 2003 চনত মুক্তি লাভ কৰা অনুৰাগ বাসুৰ দ্বাৰা পৰিচালিত ছায়া আছিল এখন ছুপাৰ নেচাৰেল ফেণ্টাছী ৰোমান্টিক থ্ৰিলাৰ বোলছবি। ছায়াৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জন আব্ৰাহাম, তাৰা শৰ্মা আৰু মহিমা চৌধুৰীয়ে। ছায়াৰ চিত্ৰগ্ৰহণ নাগালেণ্ডৰ মুকোকচাং জিলাত সমাপন কৰা হৈছিল। হৰপল এখন মুক্তি নোপোৱা হিন্দী বোলছবি আছিল। হৰপলৰ পৰিচালক আছিল অসমৰ প্ৰখ্যাত চলচ্চিত্ৰকাৰ জাহ্নু বৰুৱা। হৰপলৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল প্ৰীতি জিন্টা, চিনে আহুজা আৰু ঈশা কপিকাৰে। হৰপল আছিল দুজন চুবুৰীয়াৰ সৈতে গঢ়ি উঠা প্ৰেম কাহিনীৰ ওপৰত নিৰ্মিত এখন ৰোমান্টিক বোলছবি। হৰপলৰ চিত্ৰগ্ৰহণ মেঘালয় আৰু শ্বিলঙত সমাপন কৰা হৈছিল। 2001 চনত মুক্তি লাভ কৰা দামন এ ভিক্টিম অফ মাৰ্চিয়েল ভায়োলেন্স কল্পনা লাজমীৰ দ্বাৰা পৰিচালিত গৃহস্থী অত্যাচাৰৰ ওপৰত নিৰ্মিত এখন ড্ৰামা বোলছবি আছিল। মুখ্য চৰিত্ৰত আছিল শিৱানী সিন্দে, ৰবীনা টণ্ডন, সঞ্জয় সুৰী আৰু ৰেইমা সেন। তাৰোপৰি দামন বোলছবিত কেইবাগৰাকী অসমীয়া তাৰকাই অভিনয় কৰিছিল। তাৰে ভিতৰত ইন্দ্ৰ বনিয়া আৰু মলয়া গোস্বামী অন্যতম আছিল। ৰবীনা টণ্ডনে কৰা দুৰ্গা শইকীয়াৰ চৰিত্ৰৰ বাবে সেই বৰ্ষৰ ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। দামন বোলছবিৰ কিছুসংখ্যক দৃশ্য গুৱাহাটীত সমাপন কৰা হৈছিল। 1997 চনত মুক্তি লাভ কৰা কয়লা ৰাকেশ ৰোশনৰ দ্বাৰা পৰিচালিত এখন একশ্যন থ্ৰিলাৰ বোলছবি আছিল।
কয়লাৰ মুখ্য চৰিত্ৰত আছিল তাৰকা শ্বাহৰুখ খান, মাধুৰী দীক্ষিত, হিমানী শিৱপুৰী আৰু ছালিম ঘাউছ। কয়লা 1997 চনৰ অষ্টম সংখ্যক বাণিজ্যিকভাৱে সফল বোলছবি আছিল। কয়লাৰ দৃশ্যগ্ৰহণ অৰুণাচল প্ৰদেশত সমাপন কৰা হৈছিল। বোলছবিখনৰ তন্হাই তন্হাই গীতটিৰ চিত্ৰগ্ৰহণ টাৱাং জিলাৰ চুংগেটছাৰ আৰু নাৰানং হ্ৰদত সমাপন কৰা হৈছিল। শ্বুটিং সমাপন হোৱাৰ পিছত চুংগেটছাৰ হ্ৰদটোৰ নাম মাধুৰী হ্ৰদ বুলি ৰখা হৈছিল। 1991 চনত দীপক বাহৰীৰ দ্বাৰা পৰিচালিত কুৰবান বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল তাৰকা ছলমান খান আৰু আয়েশা জুল্কাই। আয়েশা জুল্কাই উক্ত ছবিখনৰ জৰিয়তে বোলছবি জগতত প্ৰৱেশ কৰিছিল। হিংসা প্ৰতিহিংসাক মূলদণ্ড হিচাপে নিৰ্মাণ কৰা কুৰবান আছিল একোটা ৰোমান্টিক প্ৰেম কাহিনী। কুৰবান বোলছবিখনৰ কিছুসংখ্যক দৃশ্যৰ চিত্ৰগ্ৰহণ সমাপন কৰা হৈছিল উজনি শ্বিলঙৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ড কেম্পাছত। 1986 চনত মুক্তি পোৱা কল্পনা লাজমীৰ দ্বাৰা পৰিচালিত 2 ঘণ্টা 15 মিনিট দৈৰ্ঘ্যৰ একপল আছিল এখন এডাল বোলছবি। একপলৰ মুখ্য চৰিত্ৰত আছিল নাছিৰুদ্দিন শ্বাহ, ফাৰুক শ্বেখ আৰু শ্বাবানা আজমী। একপলত কণ্ঠ নিগৰাইছিল লতা মংগেশকাৰৰ সৈতে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে। একপলৰ মে তো সংগ যাও বনৱাস আজিও দৰ্শকৰ মন পৰশা গীত। নিজৰ স্বামীৰ দ্বাৰা অৱহেলিত এগৰাকী মহিলাৰ পূৰ্ব প্ৰেমিকৰ সম্পৰ্কৰ ওপৰত আধাৰিত একপল এখন জৈনধৰ্মী ড্ৰামা বোলছবি। একপলৰ চিত্ৰগ্ৰহণ সমাপন কৰা হৈছিল শ্বিলং আৰু যোৰহাট চহৰত। একপল চিনেমাখনত অসমীয়াৰ নামঘৰ, শিৱসাগৰৰ ৰংঘৰ, তলাতল ঘৰ, অসমৰ চাহ বাগিচাৰ কৰ্মচাৰী ইত্যাদিক খুব সুন্দৰকৈ দেখুওৱা হৈছিল। 1972 চনত মুক্তি লাভ কৰা আত্মাৰামৰ দ্বাৰা পৰিচালিত ইয়ে গলিস্তান হামাৰা এখন হিন্দী ড্ৰামা বোলছবি আছিল। ইয়ে গলিস্তান হামাৰাত মুখ্য অভিনয় কৰিছিল দেৱ আনন্দ, শৰ্মিলা টেগৰ, প্ৰাণ, সুজিত কুমাৰ আৰু জনি ৱাকাৰে। সংগীত পৰিচালনা কৰিছিল এছ ডি বৰ্মনে আৰু চিত্ৰনাট্য আৰু সংলাপ লিখিছিল ৱজাহত মিৰ্জাই। ইয়ে গলিস্তান হামাৰাত চীনা সীমান্তত বাস কৰা একোটা জনজাতিৰ জীৱন বৰ্ণনা কৰা হৈছিল। ইয়ে গলিস্তান হামাৰাত মেৰা নাম আও গীতটি নাগালেণ্ডত বাস কৰা নাগা জাতিৰ প্ৰতি অপ্ৰীতিকৰ বুলি মনা হৈছিল। 1965 চনত মুক্তি পোৱা দেৱ আনন্দৰ গাইডৰ পিছতে 1967 চনত মুক্তি পোৱা জুৱেল থিপ অন্যতম বৃহৎ হিট স্পাই থ্ৰিলাৰ বোলছবি আছিল। জুৱেল থিপৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল দেৱ আনন্দ, বৈজয়ন্তীমালা আৰু অশোক কুমাৰে। জুৱেল থিপৰ কাহিনী এজন জুৱেলাৰী এক্সপাৰ্টৰ ওপৰত আৰু এই জুৱেলাৰী এক্সপাৰ্টজনে কেনেকৈ এটা জঘন্য জুৱেলাৰী চুৰ ধৰাত পুলিচক সহায় কৰে আৰু সৰ্বশেষত কেনেকৈ প্ৰত্যেকৰে পৰিচয় বাহিৰ হয় তাকে জুৱেল থিপ চিনেমাখনত দেখুওৱা হৈছে। জুৱেল থিপৰ দৃশ্যগ্ৰহণ ছিকিমত সমাপন কৰা হৈছিল। ছিকিম সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ অংশ আছিল। এয়াই আছিল 2019 চনলৈকে অসমত দৃশ্যগ্ৰহণ সমাপন কৰা হিন্দী বোলছবি। বহুতে ভাবে যে হিন্দী বোলছবি মেৰী কম আৰু দিল সে বোলছবি দুখনৰ চিত্ৰগ্ৰহণ অসমত সমাপন কৰা হৈছিল কাৰণ দুইখন চিনেমাৰ পটভূমি অসম ভূমি আছিল, কিন্তু ই একেবাৰে অসত্য। ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু নতুন ভিডিঅ'ৰ আপডেটৰ বাবে বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব।